নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি ৰাতিপুৱাই সোনকালে উঠি গা পা ধুই আজৰি হৈ ওলালো বাবাৰ ওচৰলৈ যাম বুলি হয় যিহেতু শাওন মাহৰ অন্ত পৰিলে এক মাহ মই ব্ৰতত আছিলো সেই ব্ৰত ভাঙিবৰ কাৰণে মই বাবাৰ ওচৰলৈ বুলি আহিছো আৰু আজি কলৈ গৈ আছো আপোনালোকে চাই থাককচোন এয়া হৈছে মোৰ লৰা আৰু মোৰ ছোৱালীৰ সৈতে আহিলো বাবাক দৰ্শন কৰিম বুলি পেলাই স্কুটিখন উলিয়াই ললো কিন্তু ইমানেই বৰষুণ পৰি আছিল হেতু কাৰণে টমটম এখনকে লৈ পেলাই যাত্ৰাৰ দিশে আগবাঢ়িলো আৰু আমি যোনটো ৰাস্তাইদি গৈ আছিলো মানে একদম জনবসতি নাই বুলি ক'ব লাগিব ইপেনেও পথাৰ সিপানেও পথাৰ এটা সেউজীয়া পৰিৱেশত মানে খুবেই ভাল লাগে গৈ মানে ধুনীয়া এটা মৃদু মৃদু তাতে লগতে বতাহ আৰু আমি এইদৰে গৈ পালোই এয়া হৈছে সোণাইখন আচলতে সমগ্ৰ অসমতে বিয়পি আছে যদি আপোনালোকে অসমৰ মেপখন চাই তেনেহলে গম পাব আৰু এই ব্ৰিজখন পাৰ হোৱাৰ পিছতে আমি পাম মন্দিৰ ভাগ এয়া হৈছে সোণাই চকলাঘাটৰ এই মন্দিৰ ভাগৰ আমি যোনটো ৰাস্তাৰেদি আহি আছো সেই ৰাস্তাৰেদি যদি আপোনালোকে বৰদোৱালৈ যাওঁ বুলি ভাবিছে তেনেহলে খুবেই এটা চমু ৰাস্তা আপোনালোকে সোনকালে যাব পাৰিব আৰু ফাইনেলি আমি আহি পাই গলোহি আৰু মন্দিৰৰ ভিতৰৰ পৰিৱেশ অকণমান দেখাই দিছো চাওকচোন কিমান মনোমোহা এয়া হৈছে বন্তি প্ৰজ্বলনৰ ঠাই মূল মন্দিৰৰ ভিতৰত আচলতে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা নাই যিহেতু বহুতো লেতেৰা হৈ যায় আৰু এই মন্দিৰ ভাগ নিৰ্মাণ কৰা হৈছিলে 19 চনতে কিন্তু বেছি দিন হোৱা নাই যদিও এক বিস্তৃত এলেকাত এই মন্দিৰ ভাগ আছে আৰু বহুতো ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে আৰু এয়া হৈছে যজ্ঞ মন্দিৰ আৰু এই মন্দিৰ ভাগত মাথো যজ্ঞহে কৰা হয় এয়া লিখা আছে দেখিছেনে পূজা মণ্ডপ স্থাপিত আৰু ইয়াত যজ্ঞ কৰা হয় আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক অকণমান দেখাই দিছো কিমান এটা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰ ভাগ স্থাপন কৰা হৈছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এই শিৱ বাবাৰ মূৰ্তিজনা ইমান ধুনীয়া দেখিবলৈ মই অকণমান দেখাই দিছো আপোনালোকক আৰু সেই ভাগ গৰ ওচৰতে আছে এয়া যজ্ঞ কৰা স্থান মাথো এই স্থানখিনিত আচলতে যজ্ঞহে কৰা হয় বেলেগ একো কৰা নহয় আৰু বাহিৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছো যে কিমান এটা সুন্দৰ মনোৰম পৰিৱেশ ইতিমধ্যে মই আপোনালোকক অৱগত কৰিছোৱে যে এই স্থান বহুত ডাঙৰ এভাগে মন্দিৰ নাই কেইবাভাগো মন্দিৰ আচলতে ইয়াত আছে আৰু এইপিনে মই আগবাঢ়ি আহিছো এইপিনেও আছে এভাগ শিৱ বাবাৰে মন্দিৰ ভাগ ভাগকে দিয়া আছে ত্ৰিকাল ভৈৰৱ ধুলিমঠ বুলি পেলাই আছে আৰু মই ভিতৰলৈ গৈ আপোনাক দেখাই দিছো আৰু আপোনালোকে চাই থাককচোন ইমান সুন্দৰ এভাগ মূৰ্তি আছে মই একদম ওচৰৰ পৰা আপোনালোকক প্ৰত্যক্ষ কৰিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছিলো
আৰু এতিয়া আহিছোঁ আমি মূল মন্দিৰ ভাগলৈ সোমোৱাৰ আগতে যিহেতু বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰা হৈছে মূল মন্দিৰত আচলতে যেতিয়া বন্তি প্ৰজ্বলন কৰা হয় বহুতো লেতেৰা হয় সেইটো কাৰণে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা আচলতে বাহিৰতে কৰা হৈছে এইখিনি স্থানত আৰু আমি মূল মন্দিৰ ভাগলৈ যাম আৰু মূল মন্দিৰ ভাগ আছে ওপৰত আৰু এয়া হৈছে মূল মন্দিৰ ভাগৰ ভিতৰৰ অংশ অন্য বহু স্থানত গৈছোঁ মন্দিৰৰ ভিতৰৰ যিসমূহ মূৰ্তি থাকে বা লিংগ থাকে ভিডিঅ' কৰিবলৈ দিয়া নহয় বা ফটো তুলিবলৈ দিয়া নহয় কিন্তু ইয়াত তেনেকুৱা কোনো ধৰণৰ নিষেধাজ্ঞা নাই আৰু যিহেতু কোনো ধৰণৰ নিষেধাজ্ঞা নাই মই সেইটো কাৰণে ধুনীয়াকৈ ভিডিঅ'টো প্ৰস্তুত কৰি পেলাই আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু যেতিয়া মই মন্দিৰৰ পৰা ওলাই আহিছিলোঁ এগৰাকী মোৰ স্কুলীয়া বান্ধৱীক লগ পালোঁ আৰু তাই মোক দেখি আৰু মই তাইক দেখি খুবেই সুখী হ'লোঁ খুবেই ভাল লাগে আচলতে এনেকৈ যেতিয়া বান্ধৱীক লগ পোৱা যায় তাইৰ লগত কথা পাতি তাইৰ পৰা বিদায় লৈ পুনৰবাৰ আকৌ ভিডিঅ' প্ৰস্তুত কৰোঁ বুলি ওলাই আহিলোঁ এয়া হৈছে মূল মন্দিৰৰ বাহিৰৰ ভাগ মই চৌপাশটো অকণমান আপোনালোকক দেখাই দিছোঁ মূল মন্দিৰৰ আৰু এই মূল মন্দিৰৰ লগতে আছে বাবা কৈলাশত থকা এটি ছবি এয়া হৈছে বাবাৰ কৈলাশত থকা ছবি লগতে যি ভাগ শিল ইয়াত আপোনালোকে পৰিলক্ষিত কৰিছে সেই শিল ভাগৰ তলতে আছে এটা গুহা যিহেতু বৰষুণ পৰি আছিলে মই উভতিও আহিব লাগে সেইটো কাৰণে মোৰ আচলতে গুহাটোত সোমোৱা নহ'ল আৰু মন্দিৰৰ লগতে লাগি আছে এয়া হৈছে সোণাই এটা সুন্দৰ নৈসৰ্গিক পৰিৱেশ ব্ৰত ভাঙিম বুলি যিহেতু প্ৰসাদ লৈয়ে গৈছিলোঁ ঘৰলৈ বুলি অকণমান আনি তাত থকা ভক্তগণক সেই প্ৰসাদ বিলাই দিলোঁ আৰু আহাৰ সময়ত এগৰাকী মাতৃয়ে ক'লে যে বেয়া নাপায় যদি আপোনাৰ ভাগৰ অকণমান প্ৰসাদ দিব নেকি কিয়নো দেৰি হৈ যাব প্ৰসাদ বিতৰণ কৰোঁতে আৰু মই ইমান দেৰিলৈ ৰখি থাকিব নোৱাৰোঁ কথাটো শুনি খুবেই ভাল লাগিলে আচলতে ভকতক যেতিয়া খুৱাব পৰা যায় সেয়া বোলে পুণ্য হয় আৰু এইপিনে আছে প্ৰসাদ ধোৱা স্থান এইপিনে প্ৰসাদ ধোৱা হয় নৈবেদ্যসমূহ ইয়াতে ৰখা হয় আৰু কোনোবাই যদি ইয়াত ৰন্ধন প্ৰকৰণৰ ব্যৱস্থা কৰোঁ বুলি ভাবিছে তেনেহ'লে তেওঁলোকে ইয়াতে কৰিব পাৰিব এটা বিস্তৃত এলেকা বুলি ক'ব লাগিব আৰু ইমান ধুনীয়া পৰিৱেশ চাফা আপোনালোকে নিশ্চয় আহিব আৰু ইয়াত আপোনালোকে হয়তো নিশ্চয়কৈ আধ্যাত্মিকতাৰ প্ৰমাণ পাব লগতে আছে এভাগ মন্দিৰ কিন্তু ওপৰত নগ'লোঁ তলা লগোৱা আছিলে কিন্তু নেদেখাই নোৱাৰিলোঁ প্ৰত্যেকটা মন্দিৰ ইমান সুন্দৰকৈ তেওঁলোকে চাফ চিকুণকৈ ৰাখিছে খুবেই ভাল লাগিছে
আৰু এপিনে গ'লেতো সেলফি মেইন এয়া সেলফি বাবাৰ পৰা বিদায় লৈ ঘৰলৈ বুলি আগবাঢ়িলোঁ আকৌ অকণমান ভিডিঅ' বনালোঁ যিহেতু সেউজীয়া মোৰ খুবেই প্ৰিয় সেইটো কাৰণে ইমান এটা সুন্দৰ পৰিৱেশ কেমেৰাত আবদ্ধ নকৰাকৈ জানো থাকিব পাৰি ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব জয় মহাকাল জয় শিৱ শংকৰ ধন্যবাদ